অসমৰ নাম থকা মন্দিৰো নহয়, নতুবা ভাৰতবৰ্ষৰ শীৰ্ষস্থানত থকা কোনো পীঠ বা মন্দিৰ নহয়। এজন সাধাৰণ মানুহৰ মৃত্যুৰ পিছত সমাধি দিয়া সমাধিস্থল। তেনেহ'লে আপোনালোকে ভাবি চাওক, এজন সাধাৰণ মানুহৰ মৃত্যুৰ পিছত তেওঁ সমাধিৰ লগত সদায় দিনে নিশাই ইমান মানুহৰ ভিৰ কিয়? এগছি বন্তি আৰু এডাল ধূপকাঠি তেওঁৰ চৰণত দিবলৈ বিৰেদি বাট নোপোৱা হৈছে কিয়? সঁচাকৈ তেওঁ সাধাৰণ মানুহ আছিল নে? ভগৱান সদৃশ মানুহৰূপী মানুহ আছিল তেওঁ। ইমান মৰম, ইমান শ্ৰদ্ধা, ইমান ভক্তি হিয়া উজাৰি দিছে কিয়? আপুনি আৰু মই অনুধাৱন কৰিব হ'ল, এই মানুহৰূপী ভগৱান সদৃশ মানুহজনে আজিলৈকে সুবিচাৰ পোৱা নাই কিয়? হয়, মই জুবিনদাৰ কথা ক'ব বিচাৰিছোঁ। আজিলৈকে সুবিচাৰ পোৱা নাই কিয়? কি হৈ আছে আৰু হ'বলৈ গৈ আছে কি? আমিবোৰ আশাত বন্দী হৈ আছোঁ, ধৈৰ্য ধৰি আছোঁ। হয়তো অতি সোনকালে জুবিনদাই সুবিচাৰ পাব। শেষত আমি চৰকাৰখনকো অনুৰোধ জনাওঁ যাতে সুবিচাৰ দিয়ে। ব্যুৰ' ৰিপৰ্ট, নগঞা।